সকলো অসমৰ ৰাইজ এতিয়া উদ্বিগ্ন হৈ পৰিছে এটা নামৰ বাবে, এজন মানুহৰ বাবে আৰু অসমৰ এটা সম্পদৰ বাবে। আৰু আপোনালোকে দেখিছে এয়া অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ। তেখেত আজি পুৱা 10 বজাৰে পৰা শাৰীৰিকভাৱে অসুস্থ হৈ পৰে আৰু সেয়ে লগালগ তাৎক্ষণিকভাৱে নিমকেয়াৰ হস্পিটেলত ভৰ্তি কৰোৱা হৈছে। আৰু বৰ্তমান নিমকেয়াৰ হস্পিটেলৰ ডক্টৰসমূহে তেখেতক চিকিৎসা কৰি আছে আৰু এতিয়ালৈকে সম্পূৰ্ণ তেখেত সুস্থ হৈ উঠা নাই আৰু অতি সোনকালেই তেখেতৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আৰু আপোনালোকেও আশীৰ্বাদ কৰিব যাতে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পীগৰাকী অতি সোনকালে যাতে সুস্থ হৈ উঠে। আৰু যিসকলে খবৰটো এতিয়ালৈকে পোৱা নাই তেখেতসকলক খবৰটো দিবৰ বাবে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু লাইক কৰি দিয়ক। যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰক যাতে ভিডিঅ'টো সমগ্ৰ অসমৰ ৰাইজে